ছাৰবাইদেউসকল কৰ্মচাৰীসকলে 28 মে তাৰিখে বন্ধ লাভ কৰিব হয়। ছাৰবাইদেউসকল ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ পাইছে। এয়া আপোনালোকে চাব, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা প্ৰকাশিত এই জাননী প্ৰকাশ পাইছে 25 মে আৰু একেবাৰে শেহতীয়া জাননী অৰ্ডাৰ বাই দ্য গভৰ্ণৰ, আৰু য'ত কোৱা হৈছে যে ইতিমধ্যে যি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তেখেতসকলৰ বন্ধৰ লিষ্টত যি 27 মে তাৰিখে ঈদ উল জুহাৰ কাৰণে বন্ধ বুলি ঘোষণা কৰা আছিলে, তেনে ক্ষেত্ৰত সেই জাননীখনৰ সংশোধন কৰা হৈছে। আৰু ই যি নতুন জাননী দিছে সেই জাননী মৰ্মে যি 27 মে তাৰিখে বন্ধ আছিলে বুধবাৰৰ দিনাখন, এই 27 মে বুধবাৰৰ দিনাখনৰ পৰিৱৰ্তে অহা 28 মে থাৰ্ছডে বৃহস্পতিবাৰৰ দিনাখন ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব বুলি এই জাননীৰ যোগে জনা গৈছে। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।